গাখীৰটো আছিল আজিকালি পিছে চাকৰি ফুটাৰ পৰা ধুনীয়াকৈ গাখীৰ দিওঁ আৰু ফুটাটো ওলাই লওঁ আৰু এনেকৈ কৰিব আপোনালোকৰ অতি সহজ এইটো গাখীৰটো দিবলৈ একেবাৰে এটা সহজ পদ্ধতি হয় ঘৰতে গাখীৰ পাৰিব আপোনালোকে কেৱল চাদৰখন এনেকৈ মৰি ল'ব মেচিনত মাৰি ল'ব মাথাটো লৈ এনেকৈ মানে একদম পূৰা কৰি ল'ব দেখিছেনে ইয়াত ধুনীয়াকৈ চাব পাৰিব ভালদৰে চাবচোন এয়া এটা দুটা ইয়াতে এই জেগাটো হ'লনে ইয়াতে এনেকৈ মাজত সোমাই দিব ইয়াত দেখিছেনে এটা গাখীৰ হৈ গ'ল এতিয়া দুটা গাখীৰ হৈ গ'ল না তাৰপিছতে আপোনালোকে ভালদৰে এনেকৈ ল'ব দুটা মাথা আমি লগ কৰি ল'ব তলেৰে মানে এটা দুটা থাকিব আৰু ওপৰে এনেকৈ আৰু এইটো এনেকৈ মাজেদি সোমাই দিলে হৈ গ'ল ওলাই নাযায় আৰু তেতিয়া গাখীৰটো আপোনালোকে অকণ চালৰ গাখীৰ নহ'ব হা অকণমান টান কৰি দিব লাগিব নহ'লে কিছুমানে যে চালৰ গাখীৰবিলাক যে ঢিলা কৰি দিয়ে তেতিয়া আৰু মানে ফুল খাই যায় গাখীৰবিলাক নাথাকে আৰু বেছিকৈ নচলে আৰু ফুল এটা এটাকৈ ফুল খাই যায় কাপোৰবিলাক মই ফুটাব আৰু ইয়াত দেখিছেনে বাপাৰে বাপ বস্তুৰ যিহে দাম নহয় এই টাকুৰিটো আগতে জানেনে 5 টকাত লৈছিলোঁ এতিয়া 7 টকা হ'ল জানো যোৱাকালি মই দুটা কিনিছিলোঁ 14 টকা লৈছে এটা টাকুৰি জানেনে 2 টকা কৰি বাঢ়িছে এইটো 2 টকা কৰি বাঢ়িছে এটা ইমানো দাম বাঢ়িলে একেলগতে 5 টকাৰ পৰা 7 টকা নহয় জানো কিমান দাম দেখিলেনে আৰু দুটা 14 টকা ল'লে আচৰিত পাইছোঁ মই 1 টকা বাঢ়িলে বেলেগ কথা 2 টকা বাঢ়িছে একেলগতে চিলাই ল'ব পাৰোঁ আৰু চাদৰৰ বডিটো মই ধুনীয়াকৈ লগাই লৈছোঁ অকণমান চিলাই কৰিও দেখাইছোঁ আপোনালোকক চাব বেলেগৰ আছিলে সেনেকুৱা চিন্তাকে দিছিলে চিলাবলৈ ব্লাউজ দিছিলে নাইটি দিছিলে মেখেলা চাদৰ ব্লাউজ দুটা দিছিলে এনেকৈ আৰু কিবা কিবি কাপোৰ দিছিলে অকণমান আৰু আছে বেলেগৰ কাম ধেৰ আছে কিন্তু এতিয়া কাম শেষ হ'লেই মই অকণমান ঠাণ্ডা সোমাম নহ'লে চিন্তাতে বহুত বেয়াকৈ চিন্তা সোমাইছে পাৰিম কি নোৱাৰিম কৰিব আজি আৰু তোমাৰ ইয়াৰ স্কুলত মিটিং আছে স্কুলত যাব লাগিব জলদি জলদি গাঠি আছোঁ আবেলি কাপোৰখিনি দিয়া সময় এনে যদি ডাইৰেক্ট মই বহি যাম মই কাম বন একদম সামৰি মেলি বহি যাম 2 ঘণ্টাত মই এটা ব্লাউজ ধুনীয়াকৈ চিলাওঁ আজিকালি পিছে সময়টো অকণ কম হৈছে মাইনা আনিব লাগে ভাত পানী বনাই দিব আগতে এইটো কৰিছোঁ এতিয়া অকণ টাইমটো মাইনাৰ কাৰণে নাপায়ো কৰিছোঁ সেই গতিকে যদিহে উঠিব লাগে বাৰে বাৰে ফালে ফালে কৰি থাকিব লাগে তেতিয়াহ'লে 2 ঘণ্টাত নহয় জানেনে ডাইৰেক্ট যদি আপোনালোকে কামবোৰ সামৰি 2 ঘণ্টাত কৰি যায় নহয় এটা ব্লাউজ আৰামত হৈ যায় কাপোৰটো আগতীয়াকৈ কাটি কুটি লৈ লওঁ মই তাৰপিছত 2 ঘণ্টা লাগে আৰু কি কৰিব আৰু উপায় নাই ন কৰিব নহ'লে এনেকৈ কিবা কিবি টুকটাক কৰিব লাগিব আৰু উপায় নাই মানে নচিবত ভিডিঅ' দেখি পঠিয়াইছে সেইটোৱে হ'ব না আমি আৰু যদি ইয়াতকৈ বেছি আশা কৰোঁ বেছি মোক বিচাৰোঁ পাওঁ জানো নাপাওঁ নহয় ভগৱানে বাৰু কি লিখিছে নচিবত সেইটোৱে হ'ব মই জানো কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি আৰু যদি এই ভিডিঅ'টো ভাল পাই চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি জানো কি হ'ল মোৰ মোবাইলৰ পৰা ফোন যোৱা নাই জানেনে একেবাৰে ফোন যোৱা নাই আচৰিত পাইছোঁ কি যাম হ'লে মই বুজি পোৱা নাই নেট চলি আছে কেৱল ফোন যোৱা
এই দুটা সুৰক্ষিত ল'ব, এইটো ল'ব চাদৰ দৰিবলৈ কাৰণে এইটো সূতা মেইন হয়, এইটো কিনিব 80 টকামান ল'ব, 100 গ্ৰামত চাগে 80 টকা লয় নেকি, এনেকৈ কিবা এটা হ'ব আৰু দামটো বৰ বেছি হ'ব নাজানো, 100 গ্ৰামত চাগে 80 টকা লয়। সূতাটোৰ দাম আছে দেই, এইটো কিবা বগী সূতা নে কি হয়, এতিয়া চাই লওঁ, দেখিছেনে? এতিয়া হৈ গ'ল চাদৰ দৰিবটা কমপ্লিট, এতিয়া দেখিছেনে? আপোনালোক যদি কোনোবা ওচৰে পাজৰে মানুহ আছে, মই যদি কিবা তেনেকুৱা বিয়াৰ হওক কিবা এনেকৈ কাপোৰ চিলাব লগা মানুহ তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব, মই চিলাই দিম ধুনীয়াকৈ। ঠিক আছে বাৰু, এতিয়া কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন।